নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক হাতৰে স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত মই বলিউডৰ এজন মহান তাৰকাৰ এখন ছবিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। অভিনেতাজনে যথেষ্ট সংখ্যক ছুপাৰহিট ছবি দি থৈ গৈছে। সেই অভিনেতাজন হ'ল জাম্পি জেক খ্যাত ৰবি কাপুৰ ওৰফে আমাৰ সকলোৰে মৰমৰ অভিনেতা জিতেন্দ্ৰ। ৬০ দশকৰ এখন ছুপাৰহিট ছবি নৱৰং নামৰ ছবিখনৰ যোগেদি ভুমুকি মৰা এই অভিনেতাজন যথেষ্ট কষ্ট কৰি এজন সফল অভিনেতাৰূপে চিনাকি দিবলৈ সক্ষম হৈছে। ১৯৭১ চনৰ কথা জিতেন্দ্ৰৰ এখন ছবি মুক্তি পাইছে। সেই ছবিখনৰ নাম আছিল কাৰৱা। ছবিখনৰ প্ৰযোজনা আৰু পৰিচালক আছিল নাছিৰ হুছেইন। এই ছবিখন পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অভিলেখ সংখ্যক টিকট বিক্ৰী হৈছিল। ছবিখন আছিল গীতেৰে সুৰেৰে সমৃদ্ধ এখন ৰোমাঞ্চকৰ প্ৰেমৰ তথা থ্ৰিলাৰ কাহিনী ভৰপূৰ এটা বাঞ্জাৰাং দলৰ কাহিনীৰে সমৃদ্ধ এই ছবিখন আছিল ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন ব্লকবাষ্টাৰ ছবি আছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই যে ছবিখন ভাৰতৰ মুক্তিপ্ৰাপ্ত প্ৰায় ৮ বছৰৰ মূৰত ১৯৭৯ চনত আমাৰ চুবুৰীয়া দেশ চীন দেশত এই ছবিখন যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ সমানে চীন দেশেতো এনে সমাদৰ লাভ কৰা এই ছবিখনে প্ৰথম আছিল। ছবিখনৰ গীতকেইটিও আছিল যথেষ্ট সুমধুৰ আৰু আজিও এই গীতকেইটি যথেষ্ট সমাদৰ আছে। এই ছবিখনত যিমান সংখ্যক ছবিগৃহৰ টিকট বিক্ৰী হৈছিল, আনকি ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত মেগাষ্টাৰ অমিতাভ বচ্চন ধৰ্মেন্দ্ৰৰ দ্বাৰা অভিনীত চলি ছবিকো পিছ পেলাইছিল। এই চলি ছবিখন মুক্তি পাইছিল ১৯৭৫ চনত। এই চলি ছবিখন আছিল জিপি চিপ্পিৰ দ্বাৰা প্ৰযোজিত আৰু ৰমেশ চিপ্পিৰ দ্বাৰা পৰিচালিত। এই ছবিখন আছিল ১৯৭৫ চনত মুক্তিপ্ৰাপ্ত এখন ব্লকবাষ্টাৰ ছবি। এই ছবিখনৰ বিষয়েও ভৱিষ্যতে এটা ভিডিঅ' বনাই ইয়াৰ ওপৰত এক প্ৰতিবেদন আগবঢ়াম বুলি আশা ৰাখিলোঁ। শেষত মোৰ ভিডিঅ'টি চাই লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব যেন। ধন্যবাদ।